मोर क्लासলৈ স্বাগতম। আজি আমি শিকিম এক্সারসাইজ 2.4 ৰ কোশ্চেন 6। ভিডিওটো চাই ভাল পালে এটা লাইক কৰি দিবা আৰু চেনেলটো নতুন হলে চেনেলটো সাবস্ক্রাইব কৰি দিবা। আজিৰ ক্লাসটো আমি আৰম্ভ কৰো। কোশ্চেন দিয়া আছে যদি x² + px + q আৰু x² + mx + n বহুপদ দুটাৰ x - a এটা সাধারণ উৎপাদক, মানে দুটা বহুপদৰে এটো সাধারণ উৎপাদক, তেন্তে প্রমাণ কৰা যে a = n - q / m - p। সো তোমালোকৰ কোশ্চেনত এটো দিয়া আছে p - n, তো কারেকশন কৰি লবা m - p হ'ব। সলিউশন আমাৰ এটুক আৰু এটুক আমি ধৰি লও কিবা এটা লেট, এটুক আমি px বুলি ধৰি লও আৰু ইয়াক আমি কি ধৰিলাম gx, সরি gx নহয় fx বুলি ধৰি লোৱা, x² + mx + n। এতিয়া আৰু জিটোৰে ভাগ কৰিব লাগে এটো gx বুলি ধৰি লও। আমাৰ কোশ্চেনত দিয়া আছে এটো এটা সাধারণ উৎপাদক, তেনেহলে gx = কি হৈ যাব 0 আমি লম। এতিয়া x + a, gx ৰ মান বহাই দিছো, কি পাম x = প্লাস আছে এটো সাইডত যাই কি হ'ব মাইনাসৰ a, x = কি হ'ব মাইনাসৰ a। এতিয়া আমাৰ প্রশ্ন মতে কি হৈ যাব অ্যাকর্ডিং টু কোশ্চেন কি হ'ব, মানে আমাৰ f p of -a, কারণ x এর ঠাইত আমি -a বহালো = হৈ যাব f - a। কিয়, কারণ সাধারণ উৎপাদক দুটাৰে সাধারণ উৎপাদক কি আছে একে, x + 1 দুটাৰে x + a দুটাৰে সাধারণ উৎপাদক, তেনেহলে p - a আৰু f - a আমাৰ = হ'ব। এতিয়া p - a এইটো সাইডৰ যত x আছে তাতে x এর ঠাইত কি বহাম -a বহাই দিম প্লাস p, ইয়াতে -a প্লাস q। fx আছে ইয়াতে আমি কি কৰিম x এর ঠাইত -a বহাই দিম প্লাস n। এতিয়া সব -a² মাইনাসৰ ওপৰত যদি যুগ্ম সংখ্যা থাকে মাইনাসটো আমাৰ চেঞ্জ হৈ কি হৈ যায় প্লাস হৈ যায়, তেনেহলে আমাৰ a² হৈ গল মাইনাস প্লাসত মাইনাস। a আমি আগত লিখিম কিয়, কারণ অ্যালফাবেটিক অর্ডাৰত লিখিব লাগে, a আগত আহে আমাৰ a b c d e f g এনেকে পৰি চালে আমাৰ a আগত আহে, p পিছত পাম আমি ইয়াতে q মাইনাসৰ a² তেনেহলে কি পাম আমি যুগ্ম সংখ্যা আছে পাওয়ার 2, তেনেহলে -2 হৈ যাব প্লাস স্কয়ার মাইনাস প্লাসত মাইনাস, a টো আমাৰ আগত আহিব একে কারণ আমাৰ প্লাস n। ইয়াতে আমাৰ কি দি আছে a² প্লাসৰ এইটো সাইডতো আমাৰ a² প্লাসৰ দি আছে, এইটো যদি এই সাইডত আহিলে কি হ'ব মাইনাস হ'ব, তো এনে আমি এক লাইন কম লিখি দিও, আমাৰ কি হ'ব -ap, এইটো সাইডত আনিলে কি হ'ব আমাৰ প্লাসৰ am = কি পালো আমি n, প্লাস আছে এইটো সাইডত যে কি হ'ব মাইনাসৰ। ওকে am তো আমি আগত লও -ap লিখি ললো n - q, দুটাৰ পৰা আমি কি কমন লব পাৰো a কমন লব পাৰো, থাকিল কিমান m - p হল n - q। ইয়াতে চোৱা a কি হৈ আছে m - p আমাৰ ইনটু হৈ আছে, ইনটু হৈ থাকিলে এইটো সাইডত যাই কি হ'ব ডিভাইড হ'ব, এটো আমাৰ প্রুফ কৰিব লাগে n - q m - p, n - q m - p হল। ভিডিওটো পজ কৰি লিখি লোৱা।